নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ বন্ধু বান্ধৱীসকল আগন্তুক কেডিআৰই পৰীক্ষালৈ লক্ষ্য ৰাখি আপোনালোকৰ বাবে আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো গ্ৰীণহাউছ গেছ নহয় মিথেন হাইড্ৰজেন নাইট্ৰাছ অক্সাইড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হাইড্ৰজেন নেক্সট কুৱেশ্যন তলত দিয়া কোনটো এটা গ্ৰীণহাউছ গেছ অক্সিজেন কাৰ্বন ডাই অক্সাইড নিয়ন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যন তলৰ কোনটো গেছে আমাক ইউভি ৰশ্মিৰ পৰা ৰক্ষা কৰে নাইট্ৰাছ অক্সাইড আৰ্গন ক্লৰ'ফৰ কাৰ্বন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ক্লৰ'ফৰ কাৰ্বন নেক্সট কুৱেশ্যন ৰিগা কোন দেশৰ ৰাজধানী লিবিয়া লাটভিয়া নামিবিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লাটভিয়া নেক্সট কুৱেশ্যন তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য কয়লা বায়ুত থকা অক্সিজেন গেছলিন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বায়ুত থকা অক্সিজেন নেক্সট কুৱেশ্যন ফ্লৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কি অংগ প্ৰথমে প্ৰভাৱিত হয় হাওঁফাওঁ দাঁত জিভা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দাঁত নেক্সট কুৱেশ্যন ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি কেলছিয়াম ক্লৰাইড হাইড্ৰজেন কেলছিয়াম হাইপ'ক্লৰাইড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কেলছিয়াম হাইপ'ক্লৰাইড নেক্সট কুৱেশ্যন পলিঅ' বেমাৰ কিহৰ দ্বাৰা বিয়পে বেক্টেৰিয়া ভাইৰাছ প্ৰটজোৱা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছ নেক্সট কুৱেশ্যন -40 ডিগ্ৰী চেলচিয়াছ কিহৰ সমান 32 ডিগ্ৰী ফাৰেনহাইট -32 ডিগ্ৰী ফাৰেনহাইট -40 ডিগ্ৰী ফাৰেনহাইট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে -40 ডিগ্ৰী ফাৰেনহাইট নেক্সট কুৱেশ্যন লোহিত ৰক্ত কণিকা ক'ত উৎপন্ন হয় কিডনি লিভাৰ বন মেৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বন মেৰ নেক্সট কুৱেশ্যন ইনফ্লুৱেঞ্জা ৰোগ কিহৰ দ্বাৰা বিয়পে প্ৰটজোৱা ভাইৰাছ বেক্টেৰিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছ নেক্সট কুৱেশ্যন মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি ফিমাৰ ৰাজহাড় ষ্টেপিছ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ফিমাৰ নেক্সট কুৱেশ্যন মানৱ মগজুত কিমানডাল হাড় থাকে 4ডাল 8ডাল 12ডাল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 8ডাল নেক্সট কুৱেশ্যন মানুহৰ মুখমণ্ডলত কিমানডাল হাড় থাকে 11ডাল 12ডাল 14ডাল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 14ডাল নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ হৃদপিণ্ডত মুঠ কিমানটা কোঠালি আছে 2টা 3টা 4টা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 4টা নেক্সট কুৱেশ্যন মানুহৰ দেহত মুঠ কিমান লিটাৰ তেজ থাকে 3 লিটাৰ 4 লিটাৰ 5 লিটাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 5 লিটাৰ নেক্সট কুৱেশ্যন মানৱ দেহৰ কোনটো অংগই শৰীৰৰ পৰা ইউৰিয়া পৃথক কৰে পাকস্থলী যকৃত অগ্নাশয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে যকৃত নেক্সট কুৱেশ্যন মানুহৰ দেহৰ আটাইতকৈ সৰু গ্ৰন্থিটোৰ নাম কি এড্ৰিনেল থাইৰয়ড পিটুইটাৰী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পিটুইটাৰী নেক্সট কুৱেশ্যন মানুহৰ দেহত কিমান শতাংশ পানী থাকে 40% 60% 70% এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 60% নেক্সট কুৱেশ্যন মানুহৰ কাণত মুঠ কিমানডাল হাড় থাকে 3ডাল 5ডাল 7ডাল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 3ডাল নেক্সট কুৱেশ্যন চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় আইৰিছ ৰেটিনা চকুৰ মণি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰেটিনা নেক্সট কুৱেশ্যন ৱাট কি ৰাশিৰ একক ক্ষমতা শক্তি বল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ক্ষমতা নেক্সট কুৱেশ্যন হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা পেৰিছ নিউয়ৰ্ক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জেনেভা নেক্সট কুৱেশ্যন বিজয়ঘাট কাৰ সমাধিস্থল মহাত্মা গান্ধী ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লাল বাহাদুৰ শাস্ত্ৰী
নেক্সট কুৱেশ্যন কিউলাদেউ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত গুজৰাট ৰাজস্থান ছিক্কিম এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজস্থান